নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, মই শংকৰ আৰু আপোনালোকক স্বাগতম জনাইছো শংকৰ বগীবিল ইউটিউব চেনেলত। আজিৰ সময়ত সবতকৈ ডাঙৰ প্ৰশ্নটো হৈছে যে আসাম পুলিচ ABUB কাটআপটো কিয় পলম হৈ আছে বা ইমান দেৰিলৈকে কিয় দিয়া নাই। বহুত সময় গুচি গ'ল, যথেষ্ট সময় গুচি গ'ল। আমিতো জানুৱাৰী মাহত আমি এটা কথা বুজি পাইছিলো যে কাটআপটো প্ৰব্লেম মানে কাটআপটো পিছুৱাবৰ কাৰণে মুখ্য কাৰণটো আছিল কামাণ্ডো এক্সাম, নহয় জানো? কামাণ্ডো এক্সাম বুলি কৈছো, কামাণ্ডো ফিজিকেল হৈ আছিল। এটা কথা যে সেই ফিজিকেল হৈ থকাত অৱস্থাত কাটআপটো মানে পলম হৈছিল, সেই কথাটো আমি গম পালো। এটা কথা আমি কাৰণটো বুজি পাইছিলো, কিন্তু বৰ্তমান সময়তো কিয় পলম হৈ আছে? এতিয়াতো কামাণ্ডো ফিজিকেলটো হৈ গ'ল। নাম্বাৰ 1 কথা, কামাণ্ডো ফিজিকেল হৈ গ'ল, সব হৈ গ'ল। তেওঁলোকৰ কাটআপটো এতিয়ালৈকে বৰ্তমান আহি যাব লাগে, পুলিচৰ কাটআপটো আহি যাব লাগে। কিয়নে বহুত ল'ৰাবিলাকৰ এটা মানসিক ভাঙি পৰিছে যে মোৰ নামটো আহিব নে নাহে। কিয় কোনোবা 50 ভিতৰত আছে, য'ত 50 আছে, 51, 52 আছে, 49তো লাগি আছে। এনেকা ল'ৰা আছে য'ত তেওঁলোকে নিজকে মানে এইটো কৰিব পৰা নাই যে আহিব নে নাহে, পঢ়িলে বেয়া হ'ব নেকি। কিন্তু মই কৈ দিছো আপোনালোকৰ 2-3টা মান কাৰণ, যিটো 3-4টা মান কাৰণ আছে যিটো কাৰণে এতিয়ালৈকে বৰ্তমান কাটআপটো দিয়া নাই। প্ৰথম কাৰণ যদি মই চাবলৈ যাওঁ, সেই কাৰণটো হৈছে এডভান্টেজ আসাম প্ৰগ্ৰামটো হৈ আছে। আপোনালোকে সেইটো জানি অসমৰ যিমান পুলিচ প্ৰশাসন বিলাক আছে, হেড ব্ৰাঞ্চ বিলাক আছে, হেড অফিচাৰ বিলাক আছে, তেওঁলোকে সব গুৱাহাটীতে লগাই দিছে। আপোনালোকে গম পাইছে, যিমান বিলাক আছে সব তাতে লাগি আছে। মানে তেওঁলোকে আৰু তাৰ বাহিৰে আৰু বেলেগ এতিয়ালৈকে বৰ্তমান চোৱাও নাই আৰু কামো কৰা নাই। দ্বিতীয় কাৰণটো যদি আমি চাবলৈ যাওঁ, সেই কাৰণটো হৈছে আসাম পুলিচ গ্ৰেড 4। এতিয়া গ্ৰেড 4ৰ কি হৈছে আপোনালোকে গম অৰেলছ ভাইভা হৈ আছে। তেওঁলোকে সেই ভাইভাটো শেষ হ'ব, তাৰপিছত এতিয়া কথাটো আৰু এটা আহি যায়, তেওঁলোকৰ স্কিল টেষ্টটো হ'বলৈ বাকী আছে, ড্ৰাইভিং বিলাকৰ স্কিল টেষ্ট। এতিয়া এই স্কিল টেষ্ট বিলাক এইবিলাক ৰিজন, যি ৰিজনৰ কাৰণে মানে এতিয়া পিছুৱাই গৈ আছে। তাৰপিছত আৰু এটা ডাঙৰ ৰিজন এটা মই কৈ দিছো, সেইটো হৈছে মেট্ৰিক পৰীক্ষা নে হায়াৰ ছেকেণ্ডেৰী বৰ্তমান আৰম্ভণি হৈছে। মেট্ৰিক পৰীক্ষা কালিৰ পৰা আৰম্ভণি হ'বলৈ আছে। এতিয়া কথাটো হৈ গৈছে যে মেট্ৰিক পৰীক্ষাটো আপুনি গম পাই 2-3 তাৰিখে শেষ হ'ব মাৰ্চ মাহত। তাৰপিছত হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা 17 মাৰ্চে শেষ হৈ আছে। এতিয়া কথা আহি যায় যে এতিয়া এডমিটটো কেতিয়া ওলাব বা কাটআপটো কেতিয়া ওলাব। এতিয়া সেইটোৱে সবতকৈ ডাঙৰ বৰ্তমান সময়ত সমস্যা হৈ পৰিছে। এতিয়া মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনালোকে কৈছেহে ফেব্ৰুৱাৰী শেষৰ পিনে নহলে মাৰ্চ মাহৰ প্ৰথম সপ্তাহত মানে তেওঁলোকে এক্সামটো পাতিব। এতিয়া কথাটো আহি যায় যে 17 তাৰিখলৈকে তো মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা আছে। মেট্ৰিক পৰীক্ষা শেষ হোৱাৰ পিছতহে পাতিব নেকি। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া যেতিয়া কৈছে কথাষাৰ, তো আমাক মানিবৰ কাৰণে আমি বাধ্য, কিয়নো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া তেওঁ যিকোনো কাম কৰিম বুলি ক'লে তেওঁ কৰিব পাৰে। সেইকাৰণে মই ইমানে কওঁ, এইকিলা কাৰণেই হৈছে যিটো কাৰণে আপোনালোকে কাটআপটো পিছুৱাবলৈ মানে চৰকাৰে বাধ্য হৈছে। এতিয়া কাৰণটো আহি যায়, আৰু এটা কথাটো মনত থৈ ল'ব, আপোনালোকে কাটআপটো দিব আৰু লগে লগে এক্সামটো পাতিব। সেইটো কথাটো মই পুৰা ফাইনেল হৈ আছে যে এক্সাম মানে যেনেকা আজি কাটআপ দিলে সপ্তাহ দিনৰ ভিতৰতে মানে এক্সামটো পাতি দিব। সেইকাৰণে আপোনালোকে যদি পঢ়ি থকা নাই বৰ্তমান সময়ত, পঢ়িবলৈ আৰম্ভণি কৰক। পিছত এনেকা নহওক যে আপোনাৰ নামটো আহি যাব, পঢ়াই নাথাকিব, আপোনাৰ জেগাত কোনোবা বেলেগে চাকৰি ল'ব। সেইকাৰণে পঢ়িবলৈ আৰম্ভণি কৰক, বিন্দাছ থাকক। আৰু কাটআপটোৰ কাৰণে কেতিয়া আহিব কাটআপ বা এক্সাম কেতিয়া হ'ব, সেই চব মাথা মাৰি কিনি কোনো প্ৰয়োজনীয়তা নাই বৰ্তমান। তেতিয়ালৈ ধন্যবাদ। যদি ভিডিঅ'টো আপোনাক ভাল লাগিছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।